আজিও দৰিকাৰ বানত প্লাবিত হৈ আছে শিৱসাগৰৰ বেতনীপাম, ভাধৰা আদি অঞ্চলসমূহ। বাসগৃহসমূহৰ ভিতৰত এতিয়াও একাঠু এককাল পৰ্যন্ত পানী। 21 দিনে বানত ককবকাইছে শতাধিক পৰিয়ালে। 20 দিনৰো অধিক পানীৰ তলত থকাৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হৈছে পৰিয়ালকেইটাৰ। ইপিনে বানত ককবকাই থকাৰ পিছতো কেইবাটাও পৰিয়ালে 15,000 টকাৰ এককালীন সাহায্যৰ পৰা বঞ্চিত হোৱাৰো অভিযোগ। এফালে বানৰ তাণ্ডৱ, আনফালে চোৰৰ উপদ্ৰৱ। বানৰ মাজতে কেইবাটাও পৰিয়ালত চোৰে চলালে চাফাই অভিযান। বানপীড়িতৰ ঘৰত প্ৰৱেশ কৰি চোৰে নিলে কাঁহ পিতলৰ বাচন বৰ্তন। দৰিকাৰ বানত প্লাবিত হৈ আছে শিৱসাগৰৰ বেতনীপাম, ভাধৰা আদি অঞ্চল। এয়া চাওক, পানী শুকোৱাৰ কোনো নামেই লোৱা নাই। বিভীষিকাই 21 দিন পাৰ কৰিলে, কিন্তু এতিয়াও ঘৰৰ চালি পৰ্যন্ত পানী। এয়া বেতনীপাম, ভাধৰা বিস্তীৰ্ণ অঞ্চল। এই বিস্তীৰ্ণ অঞ্চলত এতিয়াও পানীত ককবকাই আছে এই পৰিয়ালসমূহ। এয়া এবুকু পানীৰ সৈতে, এককাল পানীৰ সৈতে সহাৱস্থান কৰি আছে। কিমান যন্ত্ৰণাকাতৰ, কিমান দুৰ্বিষহ এই সময় পাৰ কৰিবলগীয়া হৈছে। বানত হাবুডুবু খাই থকা এইসকল পৰিয়ালে কেতিয়ানো বানমুক্ত হ'ব, সেয়াও অনিশ্চয়তাত। বাসগৃহসমূহত একাঠু এককাল পৰ্যন্ত পানী, এবুকু পৰ্যন্ত পানী। যোৱা 21 দিন ধৰি বানত ককবকাই আছে শতাধিক পৰিয়ালে। 20 দিনৰো অধিক পানীৰ তলত থকাৰ ফলত বিস্তৰ ক্ষয়ক্ষতি হৈছে এই পৰিয়ালসমূহৰ। আজি 8 আগষ্ট, শিৱসাগৰৰ দৰিকাৰ বানপানীয়ে আজিও বহু অঞ্চল তথা গাঁও প্লাবিত কৰি ৰাখিছে। তাৰ ভিতৰত এখন হ'ল শিৱসাগৰৰ বেতনীপাম অঞ্চল, আৰু ইয়াত এই অঞ্চলটো পানীত ডুবি থকা আজি 20টা দিনত ভৰি দিলে। একেই অৱস্থা মই দেখুৱাইছোঁ। এতিয়াও ঘৰৰ ভিতৰত এককাল পৰ্যন্ত পানী। যি ধৰণে তেওঁলোকে আশা কৰিছিলে, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি তেওঁলোকে যি ধৰণে 15,000 টকা প্ৰথম এককালীন সাহায্য পাম বুলি আশা কৰি আছিলে, কিন্তু সেয়া লাভৰ পৰাও এইসকল পৰিয়াল বঞ্চিত হৈছে। আজিলৈকে তেওঁলোকৰ একাউণ্টত ফুটা কৰি এটাও সোমোৱা নাই। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই সময়ছোৱাত কেনেকুৱা ধৰণৰ ক্ষয়ক্ষতি হ'ল আৰু গোটেই পৰিৱেশটোৰ বিষয়ে অকণমান জানিব বিচাৰিম। আজি আমি 20 দিন হৈ গ'ল পানীৰ মাজত থকা। আমি 12-15 দিন মথাউৰিত থাকিলোঁ, ঘৰটোত আহিলোঁ। তাৰবাবে আমি ৰেচন পাতি পাব্লিকৰ পৰা যিমান পাইছোঁ ছাপোৰ্ট পাইছোঁ, চৰকাৰৰ পৰা আমি তেনেকুৱা ছাপোৰ্ট পোৱা নাই। চৰকাৰ মুখ্যমন্ত্ৰী কিটটো দিছে, কিন্তু 15,000 টকা যিটো সাহায্য ঘোষণা কৰিছে, তাতে বহুত বিসংগতি দেখা গৈছে। কোনোবাই পাইছে, এইটো কোৱা নাই পোৱা বুলি, কিন্তু আমি দিছোঁ, আমাৰ এতিয়ালৈকে একো পোৱা নাই। ৱাৰ্ড মেম্বাৰক যোগাযোগ কৰিছোঁ, ৱাৰ্ড মেম্বাৰে ফোন ৰিচিভ নকৰে। তো গাঁওবুঢ়াক কৈছোঁ, গাঁওবুঢ়াই কৈছে হয় কিবা হ'ব। তো আমি তাৰ আশাত আছোঁ। আজি মোৰ ঘৰৰ এতিয়া মোৰ এখনো বিচনা নাই। তাৰ উপৰি মোৰ ইমান দুখৰ মাজতো চোৰে মোৰ গোটেই কাঁহৰ বাচন বৰ্তনৰ পৰা আদি কৰি কাঁহী বাতি চব লৈ গুচি গ'ল ডিভান ভাঙি পিনে। মোৰ একো শুবলৈ জেগা নাই। এতিয়া টিউপাল পাৰি গৈছোঁ বানপানীৰ মাজতে। আহি ঘৰত সোমাই দেখিছোঁ যে মোৰ ডিভানত একো নাই। মোৰ কাঁহৰ বাচন বৰ্তন এই গোটেই এলেকাটোতো আমি আজি 65 ঘৰ বা 70 ঘৰ মানুহ আছোঁ। আজি কোনো মানুহ, চব মানুহ আমাৰ বালিবাট চাৰিআলি যিটো বাঁহগড় মথাউৰি, বালিবাট চাৰিআলি মথাউৰিত চবে শিবিৰ পাতি আশ্ৰয় লৈ আছে, টিউপাল তৰি আছে। তাতে ৰাতি আপোনাৰ এইটো প্ৰকৃতিৰ যিটো তাণ্ডৱ, তেনেকৈ সৰু সৰু ল'ৰা ছোৱালী মানুহে তেনেকৈ জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে। আজি আমি কিমান দিনৰ পিছত গাঁৱলৈ যাব পাৰিম, সেইটোতো চাগে মই ক'বই নোৱাৰিম এতিয়া, যদি এনেকুৱা হৈ থাকে প্ৰকৃতিৰ। খেতি পথাৰটো সম্পূৰ্ণ লছ। আজি মোৰ গাহৰি উঠি গ'ল, ছাগলী মৰি গ'ল, হাঁহ নাই, কুকুৰা মৰি গ'ল। আমি লোন লৈ কৰা মানুহ আমি চব। মুখ্যমন্ত্ৰীৰ পৰা কিবা এটা সাহায্য পাইছিলোঁ, 10,000 টকা গোটৰ, সেইভাগে আমি কিবা কিবি গঁৰাল চৰাল বনাই কিবা এটা কাম কৰিছিলোঁ নিৰ্বাচনৰ আগত। কিন্তু আজি চব মহিমা। কালি বতাহে গঁৰালো ভাঙি পেলাইছে। কুকুৰা হাঁহটো গ'লেই, আজি বতাহ মোৰ ছাগলী গ'ল। যোৱা নিশা যিটো ধুমুহা আহিলে মোৰ গঁৰালটো ভাঙি পেলালে। তো ছাগলী উঠি গ'ল, গাহৰি উঠি গ'ল। কি কৰিম ভাবি পোৱা নাই। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 6 মন্থৰ ঋণ কিবা ৰেহাই ঘোষণা, তাৰো বেংকৰ পৰা মই একো সুদূত্ৰ পোৱা নাই। গৈছিলোঁ বেংকত। এই 15,000 লাভৰ ক্ষেত্ৰত আচলতে কি ধৰণে আপোনালোকে এতিয়ালৈকে সোমোৱা নাই? 15,000 কথাটো আমি যিজন কিবা বানপানী নোহোৱা ঠাইত পাইছে, কিছুমানৰ শুনিছোঁ 30,000 পাইছে, কোনোবাই একে ঘৰৰ 2-3টা মানুহো পাইছে। কিন্তু প্ৰকৃত যিসকল আমি পোৱা নাই। ক্ষতিগ্ৰস্ত আজি পৰ্যন্ত মই দেখুৱাইছোঁ, এইবিলাক বাসগৃহ যিবিলাকৰ ভিতৰত এতিয়াও এককাল পানী, তেওঁলোকে ঘৰত প্ৰৱেশ কৰিব পৰা নাই। ঘৰটো আহে, চাই যায় পানী শুকাইছে নাই, আৰু একে অৱস্থাত দেখে। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, এই সমস্যা কি ধৰণে পাৰ কৰিছে?
মোৰ বস্তু ধ্বংস হৈছে। চব ৰোৱাৰ পৰা কঠীয়া আদি কৰি চব ধ্বংস হৈ গৈছে। এতিয়ালৈকে ল'ৰাৰ ডকুমেণ্টছ এখনো নাইকিয়া হ'ল, একো বস্তুৱে নাইকিয়া হ'ল ঘৰ। অকল মানুহকেইটা বাচি থাকি মথাউৰিৰ ওপৰত আছোঁ এতিয়া বৰষুণৰ বতৰত থাকিব নোৱাৰা হৈছোঁ ল'ৰা ছোৱালী লৈ। ৰাতি বৰষুণ আহে, শোৱা নোহোৱা হৈছে, এনেকুৱা কষ্ট জীয়াই আছোঁ। একোৱে বস্তু নাইকিয়া হৈছে ঘৰ। এটা চুৰ কৰি লৈ গৈছে মানুহে বস্তু। ঘৰটো অকল চাবলৈহে আহোঁ, ঘৰলৈ আহি পেলাই চকু পানী ওলাই যায়, এনেকুৱা অৱস্থা হৈ গৈছে। একো চৰকাৰৰ পৰা সুবিধা পোৱাই নাই আজিলৈকে।